আমি নৱপ্ৰজন্ম হিচাপে আমি এটাই আশা কৰোঁ যে অসমীয়া ভাষাই যিহেতু ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে আৰু সেই হিচাপে আমি অসমীয়া জাতিৰ এটা মানে প্ৰাণকেন্দ্ৰ হিচাপে আমি আচলতে সাহিত্যৰ এটা দাপোন, এটা জাতিৰ দাপোন, আৰু সেই হিচাপে আমি ইয়াত আমি প্ৰথমবাৰৰ বাবে উৰিয়ামঘাট গ্ৰন্থমেলা আয়োজন কৰিছোঁ 5 দিনীয়াকৈ। 9 মাৰ্চৰ পৰা আমাৰ 13 মাৰ্চলৈকে এই গ্ৰন্থমেলা আমাৰ অনুষ্ঠিত হ'ব। প্ৰত্যেক দিনাহে বিভিন্ন ছাত্ৰ সংগঠনে টাই আহোম ছাত্ৰ সন্থাই হওক বা সৰু অসম ছাত্ৰ সন্থাই হওক বা আন জনগোষ্ঠীৰ ছাত্ৰ সংগঠনবিলাকে আমি আচলতে নিজাববীয়াকৈ এই কাৰ্যসূচী ৰাখিছে। এই বহুভাষিক কবি সন্মিলনৰ পৰা আৰম্ভ কৰি সাহিত্য সভায়ো আচলতে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ নৱপ্ৰজন্ম হিচাপে আমি এটাই আশা কৰোঁ, আচলতে সাহিত্য হৈছে এটা জাতিৰ দাপোন। আচলতে প্ৰত্যেকজন নৱপ্ৰজন্মই আচলতে মোবাইলৰ পৰা আঁতৰি আচলতে সাহিত্যৰ লগত জড়িত হ'বৰ বাবে আমি আচলতে নৱপ্ৰজন্মৰ উৎসাহিত কৰিবৰ কাৰণে আচলতে আমি ইয়াত প্ৰথমবাৰৰ বাবে আচলতে গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ। আমি আশাবাদী পৰৱৰ্তী সময়ত যাতে এই ধাৰাটো আমি অব্যাহত ৰাখিবৰ বাবে আমি চেষ্টা কৰিম। উৰিয়ামঘাটৰ সামগ্ৰিক এটা পৰিচয় যদি কোনোবাই জানে, সেয়া হয়তো বহুলভাৱে চৰ্চিত হোৱা উৰিয়ামঘাট অঞ্চল কেৱল সন্ত্ৰাসিত অঞ্চল। বহু দিশৰ পৰা এই অঞ্চলটো মানে খুবেই পিছপৰা অঞ্চল বা সকলো ফালৰ পৰাই অনুন্নয়নৰ এটা দিশৰ এটা প্ৰতিচ্ছবি উৰিয়ামঘাটখনে দাঙি ধৰে। বহু সময় ধৰি নগা ৰাজ্যৰ অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা সন্ত্ৰাসিত হোৱা এটা অঞ্চল। সেয়েহে আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ প্ৰত্যাহ্বানকো নেওচি আমি উৰিয়ামঘাটবাসীৰ সহযোগত উৰিয়ামঘাট অঞ্চলৰ বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্বত আমি এই উৰিয়ামঘাটত এটি বৌদ্ধিক পৰিমণ্ডল সৃষ্টি কৰাৰ লক্ষ্যৰে আৰু উৰিয়ামঘাটবাসীৰ মানুহৰ মাজত সাহিত্যক বা অসমীয়া ভাষাৰ সাহিত্য চৰ্চাৰ কৰাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ এটা ক্ষুদ্ৰ প্ৰয়াসেৰে আমি উৰিয়ামঘাটত এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱভাগী আয়োজন কৰিছিলোঁ। আমি আশা ৰাখিছোঁ আমি এই যি গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ উৰিয়ামঘাটবাসীৰ আমাৰ বিভিন্ন অঞ্চলত বসবাস কৰা আমাৰ মানুহখিনিৰ বা আমাৰ নৱপ্ৰজন্মৰ মাজত আমাৰ সাহিত্যৰ প্ৰতি এটা আকৃষ্ট হোৱাৰ এটা আমি নৱজাগৰণ সৃষ্টি কৰিব পাৰিম বুলি আমি আশাবাদী।